এজন আমাৰ ট্ৰেফিকৰ কনষ্টেবলে গণেশগুৰি ফ্লাইঅভাৰ ব্ৰিজৰ তলত কিবা এটা পইচা এটা লৈ পেলাই অলপ খেলিমেলি হৈছে আৰু তাত অলপ মানুহৰ সমাগম হৈছে। সো যেতিয়া আমি এই বস্তু ভেৰিফাই কৰিলো গম পোৱা গ'ল যে তাত এজন আমাৰ এলেন কেলেন্স নায়ক, তেখেতৰ নামটো হৈছে ৰেকিবুল আলী, ডিউটি কৰি আছিল আৰু তাতে সেই সময়তে এখন বগা ৰঙৰ এখন স্কৰপিঅ গাড়ীৰ নম্বৰ AS13N 7982 সেই গাড়ীখনত মিষ্টাৰ ৰাজেশ ডেকা বুলি এজন মানুহে চলাই আহিছিল। সো তেওঁৰ লগত এটা কিবা খেলিমেলি হ'ল। এতিয়া আমি তাৎকালীন তদন্তত গম পোৱা গৈছে যে সেই গাড়ীখনত প্ৰথমতে আমাৰ যিজন ডিউটি অফিচাৰ মানুহ আছিল তেওঁ ক'লে যে গাড়ীখনত ব্লেক গ্লাছ আছে, ৰেগুলেশ্যন কিছুমান তেওঁ ৰুলছ ভায়োলেশ্যন কৰিছে আৰু কিবা এটা ফ্লেগ ষ্টেণ্ড আছে। সেইটোৰ ওপৰত তেওঁ মানুহজনক ভাৰ্বেলি ক'লে যে 7,000 নে 7,500 টকা হ'ব আৰু তাৰ পিছতে তেওঁ 2,500 টকা দিলে। যেতিয়া এইটোলৈ চিঞৰ বাখৰ লাগিলে আৰু সেইখিনি সন্মুখতে তেওঁ আমাৰ যেতিয়া দিছপুৰ IC গৈ পালেগৈ, যেতিয়া চেক কৰিলে 2,500 টকা পকেটত পোৱা গৈছে তেওঁৰ পৰা। এতিয়া এই লগালগ এইটো যিহেতু এটা গুৰুত্বপূৰ্ণ কথা, যিটোৱে আমাৰ অসম পুলিচৰ হওক, গুৱাহাটী ট্ৰেফিক পুলিচৰ বা পুলিচ কমিশ্যনাৰ সকলোকে আমি লজ্জিত কৰিছে, সেই তাৎক্ষণিকভাৱে তেওঁক আমি ছাছপেণ্ড কৰিছোঁ আৰু যিটো আমাৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং সেইটো ষ্টাৰ্ট কৰা হ'ব। এইটো চাব গৈছে, তেওঁ জইন কৰা আজি 8 মাহমান হৈছে। 8 মাহমান দিছপুৰ থানাত তেওঁ গৈছে, বেলেগ ট্ৰেফিক ব্ৰাঞ্চৰ পৰা ট্ৰেন্সফাৰ হৈ তেওঁলোক তালৈ গৈছে। অকলে আছিল, তেওঁ ডিউটিত অকলে আছিলে। এতিয়া আমি যিজন গাড়ী চালক আছিল আমি তেওঁক কণ্টেক্ট কৰিছিলোঁ। তেখেতৰ লগত বাচ্চা আহিছিল, মেডিকেল কৰাব গৈছিল। তেওঁৰ লগত যোগাযোগ কৰা হৈছে, তেওঁ অহাকাইলৈ গাড়ীখন লৈ আহিব বুলি কৈছে। সো যদি তিনিটাত গ্লাছ আছে সেইটো আমাৰ ওচৰত ধৰক হেৰি থাকিব, এভিডেঞ্চ থাকিব। আৰু যিটো কৈছে ৰুলছ ভায়োলেশ্যন কৰিছে, সেই ভায়োলেশ্যনটো কথাটো হৈছে আমি CC কেমেৰা চাব লাগিব। আৰু আপোনালোকৰ থ্ৰুদি মই অসমবাসী গুৱাহাটীবাসীৰ ৰাইজক জনাই দিওঁ, গুৱাহাটী পুলিচে, গুৱাহাটী ট্ৰেফিক পুলিচে বিশেষকৈ যদি কিবা ফাইন কৰে, কোনো ফাইন কেছ এমাউণ্টত নকৰে, নগদ টকাত কোনো ধৰণৰ ফাইন নকৰে। আইডাৰ সেইটো এটা মেছেজ যায়, এটা মেছেজে SMS এটা যায়, সেইটো SMS দি আপোনালোকক বেংকত পে' কৰিব লাগে। অসম পুলিচত কোনো গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ আগৰ যিটো পন্থা আছিল, চালান কাটে, কেছ পইচা লৈ, গুৱাহাটী ট্ৰেফিক পুলিচে সেইটো কিন্তু নকৰে। মই আপোনালোকৰ থ্ৰুদি আহ্বান কৰিছোঁ, যদি কোনোবাই তেনে কেছ পইচা ল'ব দিয়ে কিন্তু তেতিয়া কোনেও নিদিব, এইটো লগালগ যাতে আমাক জনায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।